নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ নতুন ভিডিঅ'লৈ। আজি হৈছে উৰুকা আৰু উৰুকা দিনাখনৰ প্ৰস্তুতি ঘৰত চলি আছে। আপোনালোক সকলোলৈকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ। আৰু আপোনালোকৰ খানা খোৱা চলিছেনে বাৰু? আৰু কিছুমানৰ ঠাইত বাৰু ৰাতি খোৱা হয়, আমাৰ বাৰু দিনতে খোৱা হয়। বাহিৰতে যা যোগাৰ চলি আছে। আচলতে বংশতে এটা ছোৱালী লাগিলে মানে কেঁচুৱা জন্ম হ'ল, মানে ল'ৰা এটি জন্ম হৈছে। সেইটো ভাল খবৰ। আমাৰ চুকতে মানে আমাৰ চুকটোলৈ দুজন ল'ৰা সন্তান আহিছে আমাৰ মাজলৈ, মানে পৰিয়াল আৰু কি বুলি কয় এটা ভাল খবৰ নহয়নে? কি বুলি কয় ঘৰতে দুটা ল'ৰা সন্তান জন্ম হৈছে আৰু আমাৰ বংশতে বুলি ক'ব লাগিব, আমাৰ চুবুৰীতে। সেইকাৰণে আৰু তাৰে মানে চোৱা লাগি আছে আৰু চোৱা লাগি থকাৰ সময়ত আমি মেজি চলোৱা সেইখিনি কৰিব নোৱাৰিম আৰু, কিন্তু খানাটো খাম বুলি ভাবিছোঁ। আৰু যিহেতু ইমান এটা ভাল খবৰ হয় নাই বাৰু, খানা নোখোৱাকৈ যেন থাকিব পাৰি, সেইটো কাৰণে খানা খাব লৈছোঁ। তেনেকৈ আনকাল পথাৰত আমি আয়োজনটো কৰোঁ, কিন্তু এইবাৰ পথাৰত নহয় দেই, ঘৰতে কৰিছোঁ। আৰু ঘৰৰ চোতালতে মানে তেনেকৈ বনাই খাবলৈ লৈছোঁ। আমি ককাই ভাইকে ঘৰ লগ লাগি পিনি আৰু তেনেকেই যা যোগাৰ চলি আছে, মানে চোৱা লগ লাগি পিনি মানে আমি খাবলৈ লৈছোঁ আৰু দেই। আৰু এইখিনি এটা স্মৃতি আচলতে, সেইকাৰণে সাঁচি ৰাখিবলৈ লৈছোঁ। আৰু বাহিৰৰ সকলোখিনি প্ৰস্তুতি আপোনালোকক দেখুৱাম। এইফালে আমাৰ খানা যা যোগাৰ চলি আছে দেই। এইফালে পাচলি কাটি আছে, শেহতীয়াকৈ ধুৱাইছে, জুইখিনি হেৰি হৈছে। এইফালে আমাৰ নবৌৱে ৰান্ধিছে আৰু এইফালে আমাৰ কটা পাচলি কাটি কৰি দিছে, আৰু এইফালে আৰু মাংস কাটি আছে। আমাৰ খানা খাব হৈ গৈছে আৰু দেই। এয়া হাজু ভোক লাগিছেগৈ আৰু আমাৰ মইনা কৈছে সেইখন দেখাই গৈ। আমাৰ এইফালে জোন আহি পাই গ'লহি, হৈ গ'ল। এয়া এইফালে আমাৰ ৰান্ধি কৰি হৈ গ'ল আৰু এতিয়া খাব লাগে, ঢাৰি পাৰিছে আৰু দেই। বতৰটো বেয়া যে আধা আৰু দিবলৈ আছে, আৰু আধা আৰু দিব আছে। চাই দিয়া এইফালে চাই দিয়া, খানাটো মেইন নহয় আচলতে, খোৱা বোৱাত থাকিও এইখিনি জীয়াই ৰখাটোহে আচল কথা। বিহু বুলিলে ভোগালী এই ভাত সাজ, যিখিনি উৰুকাৰ যি ভাত সাজ খোৱাটো মানে আমাৰ ককাই ভাইৰ মাজত মৰম চেনেহৰ এটা বান্ধোন নহয়নে? আৰু সেইকাৰণে আৰু এতিয়া যদি আমি এইখিনি জীয়াই নাৰাখোঁ, আমাৰ পিছৰ প্ৰজন্মইনো কেনেকৈ গম পাব ন? সেইখিনি ধৰক আমি যদি কিবা এটা অজুহাতে যদি কিবা খোৱাটো এৰি কৰি দিয়া হয়, তেনেকৈ সিহঁতিও পাকলে ভাবিব যে নোখোৱাকৈও থাকিলেও হয়, কিন্তু সেই ৰকম হ'ব নালাগে। এনেকৈ ককাই ভাই মিলি একেলগ হৈ ভাত সাজ খোৱাটো আচলতে কেনেকুৱা এটা মৰম চেনেহৰ কথা, সেইখিনি আচলতে জীয়াই ৰাখিব লাগে, সেই মৰম চেনেহখিনি। আৰু এনেকৈ আমাৰ ভাত সাজ খোৱাখিনি হৈ গ'ল। আৰু পথাৰত খাবলৈ পোৱা হ'লে ভাল লাগিলেহেঁতেন, কিন্তু কি কৰিব, এইবছৰ নহ'লগৈ। আৰু তথাপিতো আমি ঘৰতে এনেকৈ কৰিলোঁ আৰু ককাই ভাইকে ঘৰ লগ হৈ। মই আকৌ নকওঁ ভিডিঅ'টো কৰিব নোৱাৰিলো, খাই থাকোঁ।